মহাৰাষ্ট্ৰৰ এটা ঘটনাই সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষ বা মানৱ জাতিটোক বহুত বেছি লাজত পেলাইছে। সাধাৰণ এটা আইফোনৰ কাৰণে এখন ঘৰ গোটেই চাফা হৈ গ'ল। এজন ল'ৰায়ে নিজৰ মাক বাপেকৰ পৰা এটা আইফোন বিচাৰিছিলে আৰু আইফোন দিব নোৱাৰাত তেওঁ মৃত্যুৰ দৰে পথ এটা বাছি লৈছিলে। আৰু সেই কথা গম পাই মাক বাপেকে তেওঁক এটা স্মাৰ্ট মোবাইল দিব বিচাৰিছিলে, কিন্তু স্মাৰ্ট মোবাইল তেওঁ ল'ব বিচৰা নাছিলে। তেওঁক লাগিছিলে এটা আইফোন। আৰু বাপেক আছিলে এজন ট্ৰাক ড্ৰাইভাৰ আৰু মায়েক আছিল হাউচৱাইফ। তো তেখেতসকলৰ সামৰ্থ্য অনুযায়ী কিবা এটা দিব বিচাৰিছিলে, কিন্তু ল'ৰাটোৱে এনেকুৱা এটা চেলেঞ্জ কৰি ল'লে যে মোবাইল নিদিলে মই মৃত্যু হৈ যাম বা মই মৰি যাম। আৰু সেই চেলেঞ্জটোৰ কাৰণে তেওঁ পাহাৰৰ ওপৰলৈকে গুচি গ'ল আৰু পাহাৰৰ ওপৰত গৈ এনেকুৱা এটা কাণ্ড হ'ল পাহাৰৰ ওপৰত, যিটো আপোনাৰ মোৰ বাবে বহুত ডাঙৰ কথা বা আপোনাৰ মোৰ ঘটনাবিলাক শুনিলে চকু কপালত উঠিব। এতিয়া ঘটনাটো কেনেকুৱা হ'ল, দেউতাকে ল'ৰাজনক বচাব গৈছিলে আৰু ল'ৰাটোৱে জাপ দি দিলে, লগতে দেউতাকো পৰি গ'ল। সেই জাপটো দিয়াৰ লগে লগে দেউতাকো পৰি গ'ল আৰু মাকৰ আগত সেই ঘটনাবোৰ ঘটি আছিলে। আৰু মাকে সেইবোৰ চাই থাকিব নোৱাৰি মাকো দাউৰ মাৰি গৈ সেই পাহাৰৰ পৰাই জাপ দিলে, অৰ্থাৎ গোটেই ঘৰখন নিশ্চেষ হৈ গ'ল সাধাৰণ এটা আইফোনৰ কাৰণে। এতিয়া কথাটো হ'ল, কিছুমান ল'ৰা ছোৱালী এইটো কথা ভাবি নাচায় যে মাক দেউতাকৰ সমৰ্থ কি বা সামৰ্থ্য কিমান আছে। আইফোন দিব পৰা আছে নে এটা সাধাৰণ এটা মোবাইল দিব পৰা সামৰ্থ্য আছে মাক বাপেকৰ, এই কথাটো কিয় বহুতে বুজি নাপায়। আমাৰ এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে, মোবাইল এটা নিদিলে, গাড়ী এখন নিদিলে গোটেই ঘৰখন ভাঙি দিব, গ্লাছ ভাঙিব, ঘৰত ভাত নোখোৱাৰ অভিনয় কৰিব। নাই, এইবিলাক বহুত ডাঙৰ ডাঙৰ একোটা নাটক। দুই কোব বেৰাত কোবাই দিলে, গ্লাছ ভাঙি দিলে দুখন, দুদিন ভাত নোখোৱা হৈ থাকিব, অৰ্থাৎ তাক গাড়ী এখন লাগে। দেউতাকৰ এখন চাইকেল লোৱা অকাত নাই বা দেউতাকৰ চাইকেল লোৱাৰ সামৰ্থ্য নাই, কিন্তু তাক গাড়ী লাগে, অৰ্থাৎ তাৰ লগ বন্ধুক দেখুৱাব এটা আইফোন হাতত লাগে। তাক লগ বন্ধুৱে তেতিয়া বেছি এৰি পাব। এইবিলাক একো নহয়। এখন গাড়ী থাকিলে যে তোমাক মানুহে ছাপোৰ্ট কৰিব, ভাল পাব, এইবিলাক কেতিয়াও নাভাবিব। বহুতে এইটো কথাই কয়, তুমি যেতিয়া গাড়ীখন লৈ যাবা তেতিয়া এটা কথাই ক'ব, তাত দেউতাকৰ আছে কি, সি যি লেবেল মাৰি আছে, বাইপেকে ক'ৰ পৰা ধাচ ধুপাৰ কৰি আনি কিনে দিছে। কোনোদিন ভাল মাত নুশুনা। যিদিনা তুমি নিজৰ ভৰিত থিয়া দি তুমি এখন গাড়ী ল'বা ন, গাড়ী নালাগে চাইকেল এখনো যদি লোৱা ন নিজৰ ভৰিত থিয় দি, এই ভিডিঅ'টোত বেছিভাগ মানুহে এনেকুৱা মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰক যিখিনিৰ ল'ৰা ছোৱালী আছে। সেইখিনিক এই কথাটো কৈ আছোঁ। আজি মোক বহুতে ক'ব পাৰে যে ই বেছি জ্ঞান দি আছে। ভগৱানৰ আশীৰ্বাদত এটা কথা কৈ দিওঁ, নিজৰ পইচাৰে গাড়ী লৈছোঁ, নিজৰ পইচাৰে খাই আছোঁ, নিজৰ পইচাৰে মোবাইল লৈছোঁ, যি কৰিব লাগে নিজৰ পইচাই দি কৰি আছোঁ। কোনোদিন মাক পেচাত দিয়া নাই বা দেউতাক পেচাত দিয়া নাছিলোঁ কেতিয়াও মোক কিবা এটা লাগিব বুলি। আমাৰ বহুত এনেকুৱা হয় যে মোক লগৰ ল'ৰা বা লগৰ বন্ধু বান্ধৱীখিনি ভাল পাব আইফোন এটা ল'লে, একো ছাপোৰ্ট নকৰে, কেতিয়াও নকৰে। ডাইৰেক্ট ক'ব তোৰ বাপেৰে দিছে এইটো, তই নিজৰ পইচা দি লোৱা নাই। গাড়ী এখন ল'লেও ক'ব তাৰ বাপেকৰহে এইটো, নিজৰ ভৰিত থিয়া দি হ'লে লৈছে নেকি, বা নিজে কাম কৰি লোৱা পইচাৰে নহয়। এইবিলাক কথা শুনিব আপোনালোকে। বহুত মানুহে এনেকুৱা কৰি থাকে, মানে কি ঘৰত দবদবাই দিলে, ভাত কেইদিনমান নাখালে মোবাইল এটা দি দিব, গাড়ী এখন দি দিব। যিদিনা নিজৰ ভৰিত থিয়া দিবি ন, সেইদিনা এখন চাইকেল ল'বি আৰু সেইদিনা গম পাবি টকা পইচা কিমান ইনকাম কৰোঁতে কিমান কষ্ট। এতিয়া মাক বাপেকৰ মানে এই হেৰিটো বহুতে বুজি নাপায়। বিদ্যা কৈছোঁ, বহুতে বুজি নাপায়। এতিয়া মোক বহুতে ক'ব পাৰে, যদি ভিডিঅ'টো ভাইৰেল যায় বহুতে হয়তো কমেণ্ট কৰিব যে কি ফাল্টু কথা কৈ আছ, কিন্তু ফাল্টু কথা কোৱা নাই, অপ্ৰিয় অলপ সত্য। তো এই ভিডিঅ'টো শ্বেয়াৰ কৰক সেইসকল মানুহে যিসকলৰ কিছুমান এনেকুৱা মানুহ আছে বা এনেকুৱা ল'ৰা ছোৱালী আছে।